CIDৰ কাৰ্যালয়ত আজি পুনৰ উপস্থিত হৈছে জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁই। দ্বিতীয়বাৰৰ বাবে SITত ভাষ্য প্ৰদান কৰিছে পিকু বৰগোহাঁই। শেখৰজ্যোতি গোস্বামীৰ সৈতে হোৱাটছএপত হোৱা বাৰ্তালাপ সন্দৰ্ভত SITয়ে পূৰ্বে সোধা-পোছা কৰিছিল পিকু বৰগোহাঁইক। আজি পুনৰ এই সন্দৰ্ভত পিকু বৰগোহাঁইক সোধা-পোছা। পিকু বৰগোহাঁইৰ মোবাইল ফোনো জব্দ কৰিছে SITয়ে। উলুবাৰীস্থিত গুৱাহাটী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ উপস্থিতিত জব্দ কৰা হয় মোবাইলটো। SITয়ে সোধা-পোছা অব্যাহত ৰাখিছে পিকু বৰগোহাঁইক। SITত ভাষ্য প্ৰদান কৰিবলৈ উপস্থিত ৰামদিয়া আৰু ধাৰাপুৰ ৰঙালী বিহু সমিতি। 2023 চনত ৰামদিয়াৰ বিহুত অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। 7 লাখ টকা চুক্তিবদ্ধ হৈছিল জুবিন গাৰ্গ। ৰামদিয়াৰ ৰঙালী বিহুৰ পৰা আহিছিলোঁ। 2023 চনত জুবিন দাক আমি 18 মে'ৰ তাৰিখে নিমন্ত্ৰণ কৰিছিলোঁ। খুব সুন্দৰ এটা অনুষ্ঠান হৈছিলে। তাৰে কথাখিনি পাতিবৰ কাৰণে ইয়াতে মাতিছিলে আমাক। কিমান টকাত বুকিং কৰিছিলে এবাৰ? এনেই 7.5 লাখ টকাত বুকিং আছিলে। কিহত লৈছিলে পইচাটো? তেওঁলোকে কেছত লৈছিলে। কোনে লৈছিলে? এনেই মেনেজাৰ সিদ্ধাৰ্থ তেখেতৰ লগত কথা পতা গৈছিলে। তেওঁৰ লগতে চব যোগাযোগ হৈছিলে। জুবিন দা প্ৰথমবাৰ গৈছিলে? হয়, ৰামদিয়াত মানে প্ৰথমবাৰৰ বাবে আমি জুবিন দাক মাতিছিলোঁ। গোটেই ৰাইজৰ আহ্বান আছিলে যে জুবিন দাক প্ৰথমবাৰ ৰামদিয়াত দেখা পাবৰ ইচ্ছা আছিলে। সেইদিনাখন আমি বুজা নাছিলোঁ যে জুবিন দাৰ সেইদিনাখন ৰাতিটো আমাৰ ৰামদিয়াত অন্তিম ৰাতি হৈ থাকিব। এতিয়াও ৰাইজে সেই কথা এতিয়াও স্মৰণ কৰে। আপোনালোকক মাতিছিলে আজি? এনেই তেওঁলোকে 4 লাখ এডভান্স লৈছিলে আৰু যোনদিনাখন প্ৰগ্ৰেম হৈছিলে 3.5 লাখ টকা লৈছিলে। আপোনালোকে এতিয়া এনেই অলপ কিবা এটা অনুভৱ কৰিছে নেকি যে এতিয়া যিবিলাক ঘটনা হ'ল যে কেছ পইচাটো যে ল'লে সেই পইচাবিলাক জুবিন গাৰ্গে যে পাইছিল বা তেওঁ সিদ্ধাৰ্থই যে ভৰণ ভোগন কৰিছে এইটো কিবা এটা এই মুহূৰ্তত আপোনালোকে? সেই কথাখিনি আমি ইমান ক'ব নোৱাৰিম, কিন্তু এটা কথা ক'ব পাৰোঁ যে কি এই গোটেই প্ৰক্ৰিয়াটো প্ৰচেছটো মানে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ডিল কৰিছিলে। আমি জুবিন দা যিহেতু সকলোৱে বিচাৰে জুবিন দা ব্যস্ত থাকে, গতিকে আমি নাপাইছিলোঁ। তেখেতৰ যোগেদি সকলো কথা হৈছিলে। এতিয়া আজি SITত আহি পেলাই আমি এটা কথা অনুভৱ কৰিছোঁ, ৰাইজৰ যিটো এটা কথা যে জুবিন দাই ন্যায় পাবনে নাই, যিটো আমি ৰাইজৰো আমাৰ ইচ্ছা আছে। আজি এই কথাটোত এটা অনুভৱ হৈছে যে 2025ত আমি আছোঁ, 2023লৈকে তেওঁলোকে কিন্তু অনুসন্ধান কৰি খবৰবিলাক ল'ব আৰম্ভ কৰিছে। গতিকে ইমান গভীৰত যে SIT দলে কথা পাতিছে, গতিকে অসম চৰকাৰ SIT দলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই ষ্টেজত আহি এটা মনৰ বিশ্বাস হৈছে যে মাননীয় মুখ্যমন্ত্ৰী যে কৈছিলে যে SITয়ে আমাক ভাল এটা নিৰ্ণয় দিব বা ন্যায়ালয় দিব, আজি ইয়াতে বহি পেলাই যিমান গভীৰতাত আমাক কথাবিলাক সুধিছে, তেওঁলোকে SIT টিমে সুধিছে, আমাৰ কিন্তু মনৰ সন্তুষ্ট হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন কওঁতে আমি 100% বিশ্বাস কৰিছিলোঁ। আজি কথাবিলাক শুনি পেলাই লাগিছে কিন্তু 200% বিশ্বাস হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাত, আমি ন্যায় দিব পাৰিম বুলি যে তেওঁলোকে কৈছে, সঁচাকৈ পাৰিব। কাৰণ তেওঁলোকে ইমান 2023লৈকে কথাবিলাক খুচৰিছে, আমাক বুলি নহয়, বহুতো ৰঙালী বিহু সমিতিক সেনেকৈ মাতিছে আৰু এই কথাবিলাক তেওঁলোকে বিচাৰিব চেষ্টা কৰিছে, কি হৈছিল, কেনেকৈ কি হৈছিলে, কাৰ যোগেদি হৈছিলে, কি নিয়মৰ থ্ৰুদি হৈছিলে, সেই কথাখিনি খুব গভীৰভাৱে ডেপ্থত আমাৰ ব্যাখ্যাবিলাক লৈছিলে।